নানা ধৰণৰ ফুলৰ খেতিৰ বাবে এক সুকীয়া পৰিচয় থকা কামৰূপ জিলাৰ শুৱালকুছি আৰক্ষী চকীৰ অন্তৰ্গত কিসমত বংশৰ এডৰা ফুলৰ খেতি। কোনোবা দুষ্কৃতিকাৰীয়ে ৰাতিৰ ভিতৰতে কাটি বিনষ্ট কৰা ঘটনাই বাৰুকৈ চিন্তিত কৰি তুলিছে স্থানীয় লোকক। উক্ত ঘটনাটোৰ ভুক্তভোগী কিসমত বংশৰ নিবাসী অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক সোণেশ্বৰ মালাকৰে অৱসৰৰ পিছতে তেওঁৰ নিজ কৃষিভূমিত বিভিন্ন ধৰণৰ ফুলৰ খেতি কৰি নিজৰ লগতে একাংশ লোকৰো আত্মসংস্থাপনৰ পথ দি উপকৃত কৰি আহিছিল। পৰিতাপৰ বিষয়, কোনো দুষ্কৃতিকাৰীয়ে ৰাতিৰ ভিতৰতে কাটি বিনষ্ট কৰে প্ৰায় 50,000ৰো অধিক টকাৰ মূল্যৰ ফুলৰ গছ। হয়, নামটো জনাব আপোনাৰ। মোৰ নাম শ্ৰী সোণেশ্বৰ মালাকাৰ। এই জ্ঞানহীন কাণ্ডটো যোনে কৰিছে বাৰু, এই ঘটনাটো কেতিয়া ঘটিছে? কেতিয়া মানে যোৱাকালি ৰাতি কৰিছে এইটো। যোৱাকালি ৰাতি। কিহৰ কাৰণে মানে কৰা বুলি ভাবে আপুনি? এইটো মই আৰু এতিয়া তেনেকৈ মই ক'ব নোৱাৰিম কিহৰ কাৰণে হৈছে, আৰু তথাপিও আৰু মই ভাবোঁ কি কাৰোবাৰ পৰা সন্দেহ আছে নেকি আপোনাৰ? সন্দেহ মানে অলপ মোৰ সন্দেহ হয় যে ইয়াৰ আগতে 6 তাৰিখে আমাৰ 2 পাৰ্টি ছোৱালীৰ নাম আছিলে। ক'ত আছিল নামটো? নামঘৰত নাম আছিলে। এই নামখিনি তাতে হয়, কেইজনমান মানুহৰ লগত তৰ্ক বিতৰ্ক হোৱাত মোক মাৰিলে আৰু সিহঁতে মোক মাৰিছে, চিয়াৰেদি মাথাত মাৰিলে। তাৰপিছত মোৰ মাথাত দুখ পোৱাত আৰু মই তেতিয়া থানাত গৈ মই এখন FIR দিলোঁ। ইয়াৰে নে যুৱক? ইয়াৰে আমাৰ গাঁৱৰে। FIR দিলোঁ। FIR দিওঁতে কি ক'লে? মানুহ কেইজন আছিল আপোনাৰ? মানুহ 3জন আছিলে। 3জনে আপোনাৰ হাত দিছে। হয়। তাৰপিছত এনেকৈ আমাৰ পুলিচো আহিলে। পুলিচে চাই মেলি গৈ মোকো মাতিলে, ময়ো গ'লোঁ। গৈ তাত তেওঁবিলাকো হাজিৰ হৈছেনে নাই মই নাজানো আৰু সেইটো। এনেকৈ গ'ল। সেই 3 দিন 4 দিন পাৰ হৈ গ'ল। যোৱাৰ পিছত মোৰ এই ফুলখিনি আকৌ কোনে কাটিছে মই আৰু নাজানো আৰু, কিন্তু আপুনি সন্দেহ সেই কেইজন ল'ৰাৰ ওপৰতে এটা সন্দেহ থাকে সিহঁতৰ ওপৰত। কাৰণ যিহেতু আপোনাৰ হয়। মই অৱসৰপ্ৰাপ্ত মই শিক্ষক। মই আজি এবছৰ হ'ব আৰু মোৰ মাৰ্চ পালে অৱসৰ পাবা। মই এই ফুল খেতি কৰিছিলোঁ। ফুল খেতি কৰি ময়েই নহয়, মই আৰু 2-3টা পৰিয়াল মোৰ লগতে মোৰ পৰা ফুল নি পেলাই জীৱিকা নিৰ্বাহ কৰি আছিলে। কিন্তু এই ফুলখিনি কটাৰ পৰা সিহঁতেও অলপমান দুখ কৰিছে, মোৰো অলপমান বেয়া লাগিছে, কিন্তু ভাল কাম কৰা নাই। এতিয়া আৰু কি কৰিম আৰু মই আৰু উপায় নাই আৰু। আনুমানিক আপোনাৰ কিমানমান টকাৰ নষ্ট কৰিছে? মোৰ এনেই 50-60 হাজাৰমান টকাৰ মোৰ লছ কৰিছোঁ। ধৰক এতিয়া ইয়াৰ ব্যৱস্থা আপুনি আৰু আইনত জনাইছেনে আপুনি? মই জনাইছোঁ। মই থানাত জনাইছোঁ। ক'ত থানাত আপোনাৰ? শুৱালকুছি থানা। কৈছে আহিম বুলি কৈছিলে, আহি পোৱা নাই এতিয়ালৈকে। পৰ্যবেক্ষণ কৰা নাই। মানে এতিয়া আমি যি দেখিছোঁ আপোনাৰ গাছবিলাক কাটিয়ে পেলাইছে। মানে এইবিলাকতো আৰু নহয় কাটি পেলোৱাৰ পিছত? এইবিলাক নহয় আৰু, এই কাটিব গ'লে আৰু মই নক'লোঁ মোৰ। আৰু মই প্ৰায় 50 হাজাৰমান টকা পাইছোঁৱেই ইতিমধ্যে। আৰু পালোঁ হয় মই 50-60 হাজাৰ টকা মোৰ পাৱাৰ এটা হেৰি আছিলে। আমি দেখিছোঁ খেতিটো বেছ ভালেই হৈছে। কি সুন্দৰ ফুল ফুলি আছে। কিন্তু কোনে এইটো কৰিলে বৰ বেয়া লাগিছে। আমাৰ যি 2টা পৰিয়ালে ফুল নি আছিল সিহঁতৰো অলপমান দুখ লাগিছে। এইবিলাক মানে গোটাই মিলিতো বেছি হ'ব চাগে ন পইচাটো? বেছি হ'ব। সেইবিলাক ফুলো কাটি পেলাইছে, ভাল ফুলো কাটি পেলাইছে। এতিয়া আপুনি যিকেইজনৰ সন্দেহ ওপৰত শুৱালকুছিৰ পৰা কনজ বৈশ্যৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি